এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীয়ে এইবাৰ নতুন পদ্ধতিৰে লাভ কৰিব ৰেচন সামগ্ৰী ৰেচন নাপালে পুৱা 9 বজাৰ পৰা 6 বজাৰ ভিতৰত ফোন কৰিব পাৰিব আপুনি দুটাকৈ নম্বৰ মুকলি কৰা হৈছে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে সৰ্বমুঠ 2,30,69,461 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে চলি আছে অন্ন সুৰক্ষা সপ্তাহ গ্ৰাহকৰ বাবে দিয়া হৈছে দুটা বিশেষ নিৰ্দেশনা এই 10 দিনৰ ভিতৰতে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল লাভ কৰা চাউলৰ বিপৰীতে EPOS মিছনৰ দ্বাৰা ৰচিদ সংগ্ৰহ কৰক সুলভ মূল্যৰ দোকানীৰ বাবে আছে 4টা নিৰ্দেশনা এই 10 দিনত দিনজোৰা বাবে খোলা ৰাখিব লাগিব ৰেচনৰ দোকান হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰি হে কৰিব লাগিব চাউল আৰু লগতে হিতাধিকাৰীসকলক বাধ্যতামূলকভাৱে দিব লাগিব ৰচিদ যদিহে এই ৰেচন আপুনি নাপায় তেন্তে ফোন কৰক দুটাকৈ বিশেষ নম্বৰত আৰু ডায়াল কৰক 180034536111 নম্বৰত অথবা কল কৰক টল ফ্ৰী নম্বৰ 1957ত ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ ভয়ংকৰ বাছ দুৰ্ঘটনাত 23 জনৰ মৃত্যু 200 মিটাৰ দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা উত্তৰাখণ্ডৰ আলমোৰা জিলাত শিহৰণকাৰী বাছ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ গাৰোৱালৰ পৰা কুমাওলৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত দুৰ্ঘটনাস্থলীত SDRFৰ উদ্ধাৰ অভিযান অব্যাহত আছে ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ 10ম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণলৈ ভাল খবৰ পাইলট প্ৰজেক্টৰ বাবে 2024-25 বৰ্ষৰ বাবে সাজু হৈছে চৰকাৰ আজিয়ে কৰক নাম পঞ্জীয়ন ৰাজ্য চৰকাৰে আনিলে সোণালী সুযোগ 1,25,00,000 শিক্ষিত যুৱ শক্তিৰ বাবে দিছে ভাল খবৰ পাইলট প্ৰজেক্ট 2024-25 বৰ্ষৰ বাবে আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি ইতিমধ্যে মুকলি কৰা হৈছে ৱেবছাইট সুবিধা লাভ কৰা যুৱক যুৱতীয়ে প্ৰতিমাহে লাভ কৰিব 5,000 টকা আৰু লগতে পাব এককালীন 6,000 টকাৰ ভাত্তা সমগ্ৰ দেশৰ 500খন শীৰ্ষ কোম্পানীত দেশৰ নিবনুৱাই লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা ইফালে আকৌ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি এই পাইলট প্ৰজেক্টৰ বাবে আজিয়ে কৰক আবেদন পঞ্জীয়নৰ অন্তিম তাৰিখ 10 নৱেম্বৰ বুলি ঘোষণা কৰা হৈছে সমগ্ৰ দেশৰ 1,25,00,000 ভিতৰত অসমৰ পৰা অন্তৰ্ভুক্ত হ'ব 3,523 গৰাকী 21 বছৰৰ পৰা 24 বছৰ বয়সৰ শিক্ষিত নিবনুৱাই কৰিব পাৰিব আবেদন এই আঁচনিৰ আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ আধাৰ কাৰ্ড শিক্ষাৰ অৰ্হতা প্ৰমাণপত্ৰ দৰকাৰ হ'ব আৰু লগতে পঞ্জীয়নৰ সময়ত দাখিল কৰিব লাগিব আয়ৰ প্ৰমাণপত্ৰ 10ম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলো যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলো তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলো আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰো ভাল কাম কৰাৰ কাৰণে
সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ আৰু CM ফেলোসকলে এই ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM AAA পোৱা যুৱক যুৱতীয়ে চিৰিয়াছলি কাম কাজ কৰা দেখা পাইছোঁ। ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ। তেওঁ মোক কৈছিলে যে CM AAAৰ দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব? মই ক'লোঁ, বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয়। বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে। গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই 2 লাখ টকা চিট কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ। সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ, আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ। ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে, ৰেজিষ্ট্ৰেশ্যন কৰে। 75,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ, 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলোঁ। এতিয়া কথাটো হ'ল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে, পঞ্জীয়নৰ পিছত কি কাম কৰিব